ওম শান্তি আমি সংকল্পৰ বলত তাৰমানে এটা ভাৱনা বা এটা থট নিৰ্মাণ কৰাৰ বলত আমি জীৱনটোত পাৰ্মানেণ্ট সুখ শান্তি লাভ কৰিব পাৰোঁ কেৱল এটা থট সলনি কৰিব লাগে আৰু এই সংকল্প লোৱাৰ কিন্তু কিছুমান নিয়ম আছে যেনি তেনি আমি সংকল্প ল'লে নহ'ব নহয় জানো যিকোনো সময়ত ল'লেও নহ'ব কিয় নহ'ব প্ৰথমতে বুজাই কওঁ যিকোনো সময়ত সংকল্প ল'লে আপোনাৰ ফলৱতী নহয় কিহৰ কাৰণে সংকল্প লোৱাৰ এটা ৰাইট সঠিক সময় আছে আৰু সেইটোৱে হৈছে ব্ৰহ্মা মুহূৰ্ত অমৃত বেলা প্ৰতিটো ধৰ্মত ইয়াৰ বিষয়ে আমি জানো গতিকে যেতিয়া আমি সংকল্প ল'ম সংকল্প মানে কি মানসিক শক্তি বৃদ্ধি কৰাৰ মেডিচিন বুলি ক'ব পাৰে আজি শাৰীৰিক শক্তি বৃদ্ধি কৰাৰ মেডিচিন বহুত আছে ন আপোনাৰ যদি আজি কিবা ভিটামিনৰ অভাৱ হৈছে সেই একৰ্ডিংলি আপুনি ফাৰ্মাসিত যাওক ডক্টৰৰ লগত কনসাল্ট কৰক আপুনি ভিটামিন পাই যাব হয় এই পৰা লৈ পেলাই একেবাৰে যি ভিটামিন লাগে কিন্তু আজি মনৰ শক্তি বঢ়োৱাৰ কাৰণে যদি আপুনি কৈ পেলাই কোনো ফাৰ্মাসিত সোধে যে মোৰ মানসিক শক্তি কমি গৈছে মোৰ মনটো বৰ অস্থিৰ মোৰ মনটো বৰ দুখত থাকে কিবা মেডিচিন দিয়াচোন কোনোৱে নিদিব নহয় গতিকে আমি মানসিক শক্তি বঢ়াবৰ বাবে এটাই পৃথিৱীত শক্তি আছে সেইটো হৈছে সংকল্প শক্তি পাৱাৰ অফ এফাৰ্মেশন পাৱাৰ অফ ওৱান থট পাৱাৰ অফ পাৱাৰফুল থট দে আজি আপোনাক বহুতে ৰেকমেণ্ড কৰিব পাৰে আজিকালি মানসিক যেতিয়া মানুহৰ অশান্তি হৈছে মানুহে বিভিন্ন মাৰ্গত গৈছে বহুতে বহুত ৰেকমেণ্ড কৰে যে আপুনি যোগা কৰক আপুনি এইটো কৰক সেইটো কৰক সব কৰিছো কিন্তু শান্তি পোৱা নাই কিহৰ কাৰণে সেইটো কোনো ধৰণৰ এনেকুৱা বস্তু নহয় ৰেডিমেড নহয় সংকল্প ৰেডিমেড নহয় সংকল্পক আপুনি মেনিফেষ্ট কৰিব লাগিব দে যে মই এতিয়া যিকোনো এটা সংকল্প আপুনি লৈ ল'ব যে মই নিৰোগী আত্মা ফৰ এক্সাম্পল আপোনাৰ বহুত ৰোগ হৈ থাকে আপুনি যদি 21 দিন মই নিৰোগী আত্মা বুলি মই নিৰোগী আত্মা হওঁ মানে মই সংকল্পটো লৈ লৈছো যে মই হয়ে দে যেতিয়া মই হয়ে নিৰোগী আত্মা বুলি ভাবো তেতিয়া কি হ'ব যেতিয়া কৈ থাকি মই নিৰোগী আত্মা 21 দিন যেতিয়া আমি কম শুই উঠিয়ে ব্ৰহ্মা মুহূৰ্ত যিটো সময়ত মনে ৰেকৰ্ডিং কৰা কেপাসিটি হাই থাকে দে যিটো সময়ত মনৰ ৰেকৰ্ডিং কৰা কেপাসিটি হাই থাকে তাৰ পিছত মনক আৰু কিবা কিবি দিয়ক মনে কিন্তু নলয় সেই সময়ত যেতিয়া আপুনি মনক ভোজন দিব মনে 100% ৰেকৰ্ড কৰিব আৰু সেই 100% ৰেকৰ্ড কৰা সময়খিনিৰ নামে হৈছে অমৃত বেলা ব্ৰহ্মা মুহূৰ্ত মাইণ্ডৰ সাবকনসিয়াস যেটো স্থিতি আমি সেইটো ব্যৱহাৰ কৰি লওঁ দে তানা মাইণ্ডত যেটো সাবকনসিয়াস স্থিতিত যিবিলাক আছে অলৰেডি নেগেটিভ থট তাক উলিয়াবলৈ 21 দিন লাগে আৰু নতুন থট সোমাবলৈ 21 দিন লাগে দে গতিকে নতুন থট ৰোপণ কৰিবলৈ 21 দিন আকৌ সেই পুৰণা বেয়া যিবিলাক সংকল্প থট আমাৰ চলি থাকে সেই নেগেটিভিটি সেইবিলাকক উলিয়াবলৈ আমাৰ 21 দিন লাগি যায় গতিকে এই 21 দিনৰ সময়ছোৱাত আমি যি সংকল্প লম কন্টিনিউয়াছলি ব্ৰহ্মা মুহূৰ্ত অমৃত বেলা সেই সময়তে আমাৰ লাহে লাহে সেই নেগেটিভখিনি লাহে লাহে যাবলৈ আৰম্ভ কৰে আৰু পজিটিভিটিখিনি লাহে লাহে তাৰ ফৰ্ম হ'বলৈ আৰম্ভ কৰে আমি যেতিয়া মনুষ্য আত্মা যেতিয়া আমি গৰ্ভত স্থাপনা লওঁ কুখত হাৰ্টবিট ফাৰ্ষ্ট মনুষ্যৰ হাৰ্টবিটটো আৰম্ভ হয় সেই 21 দিনৰ পিছতে হাৰ্টবিটটো হওঁতেও 21 দিন সময় লাগে প্ৰথম 21 দিনৰ পিছতে হাৰ্টবিটটো আৰম্ভ হয় আমাৰ দে গতিকে হাৰ্টবিট মানে আমাৰ গঠিত হয় আমি তেতিয়া বিটিং যেটো আমাৰ হাৰ্টে বিট কৰে উশাহ নিশাহ যেটো সেইটো আৰম্ভণি হৈ যায় হৃদযন্ত্ৰৰ প্ৰক্ৰিয়া আৰম্ভণি হৈ যায় গতিকে পৰমাত্মাই কয় আমি আমাৰ সংকল্প আৰু পাৱাৰফুল আমি চিন্তনৰ মাধ্যমেদি আমি আমাৰ ভিতৰত থকা বস্তুখিনিক জানিব লাগিব ই এনেকুৱা এটা যাদু মন্ত্ৰ নহয় যে মই কৈ দিলো হৈ যাব নহয় সংকল্প লোৱাৰ এটা সঠিক নিয়ম আছে এই সঠিক নিয়মটোক আমি জানিব লাগিব অমৃত বেলা ব্ৰহ্মা মুহূৰ্ত দ্বিতীয় কথাটো হৈছে নেগেটিভ মোৰ ভিতৰত কি আছে মোৰ কোনটো কথাই মোক আসলতে দিগদাৰ দি আছে আমি গম নাপাওঁ আমি মনুষ্যৰ এনেকুৱা কিছুমান স্বভাৱ আছে আমাৰ স্বভাৱ বুলি কওঁ যিবিলাক আমাৰ ইনবৰ্ন ঈৰ্ষা কৰা জেলাস কৰা সৰু কথাক ডাঙৰ কৰি পেলোৱা সৰু কথাত যুক্তি তৰ্ক কৰা কাৰোবাক অপবাদ দিয়া কাৰোবাক তিৰস্কাৰ দিয়া কাৰোবাক আমি তাছিল্য কৰা কাৰোবাক আমি ইটিকিং কৰা কাৰোবাক কিবা কৰা এইবিলাক আমি মনুষ্যই লৈ আহিছো লগত কিন্তু আমি নাজানো যে সেইটো মোৰ বেয়া সংস্কাৰ যাৰ কাৰণে আসলতে মোৰ জীৱনে দুৰ্বিহ হৈ গৈ আছে ন কৰাৰ পিছত কেনেকুৱা লাগে মনটো এটা কথা আমি সদায় মনত ৰাখিব লাগে পৰমাত্মাৰ মহাবাক্য সকলোতকৈ ডাঙৰ পাপ হৈছে যেতিয়া আমি ইন্টেনশনালি
যেতিয়া আমি জানি বুজি আনক দুখ দিওঁ, আনক অপমান কৰোঁ, আনক তাচ্ছিল্য কৰোঁ, আনক আমি তল কৰিবলৈ চেষ্টা কৰোঁ, আনক আমি যিমান পাৰোঁ নিচা দেখুৱাবলৈ বুলি যে কয়, তলত দেখুৱাবলৈ আমি যেতিয়া চেষ্টা কৰোঁ, তাৰ সমান পাপ আৰু এই পৃথিৱীত একো নাই দে। গতিকে সেইবিলাক আমাৰ বেয়া কোৱালিটি, সেইবিলাক আমাৰ বেয়া গুণ, সেইবিলাকক যদি আমি আইডেণ্টিফাই কৰি লওঁ, সেই গোটেইখিনি যে অপবাদ দিছে, কাৰোবাক কোনোবাই কিবা দিছে, দিয়াজনৰ একো ক্ষতি নহয়, দিয়াজনক একো ক্ষতি নহয়, যিয়ে দিছে তেওঁৰ কিন্তু বহুত ক্ষতি হয়, বহুত ক্ষতি হয়। মানসিক শক্তি তেওঁৰ হ্ৰাস পাব, তেওঁ লাহে 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 মানসিকভাৱে তেওঁ কনফিউজনত আহিব, তেওঁ মানসিকভাৱে ইমান বেছি হাইপাৰ হৈ যাব, তেনেকুৱা ধৰণৰ কথাতে কেতিয়াবা কি হ'ব, তেওঁৰ বহু কথাত তেওঁ নিজকে থিতাতে জ্ঞানো হেৰুৱাই পেলাব পাৰে। গতিকে পৰমাত্মাই কৈছে যে কেতিয়াও এনেকুৱা ধৰণৰ যিবিলাক নেগেটিভ শক্তি আছে, নিজেই নিজক স্বদৰ্শন কৰিব লাগে, চাব লাগে, এই মোৰ ঈৰ্ষাভাৱটো বেছি বেলেগক লৈ, মই ঈৰ্ষাভাৱটো শেষ কৰিব লাগিব, মই আনক তিৰস্কাৰ বেছি কৰোঁ, অপবাদ বেছি দিওঁ, আনক মই দুখ দিছোঁ, মানিব লাগিব, দিছোঁ মই দিছোঁ দেই। সেইটো যেতিয়া আমি আইডেণ্টিফাই কৰিম, যেতিয়া আমি সংকল্প দিম, সংকল্পই লজিকেলি কেনেকৈ কাম কৰিব, যেতিয়া কৈ থাকিম যে মই নিৰোগী, মই শক্তিশালী, লাহে লাহে কি হ'ব, মনে কি কৰিব, যেতিয়া দিনত কিবা এটা গা বেয়া লাগিলে বা কিবা এটা হ'ল, গা বেয়া লাগিছে, তেনেকুৱাতে মনে আপোনাক সহায় কৰিব, মনে আপোনাক এফৰ্ট দিব, নহয় তুমি শক্তিশালী, তুমি নিৰোগী, তোমাৰ ৰোগ হ'ব নোৱাৰে, মনে আপোনাক সহায় কৰিব দেই। তাৰমানে মনে আপোনাক সহায় কৰিবলৈ আৰম্ভ কৰিব। তাৰমানে ছাবকনচিয়াছত আমি যি দিম, সেই থটে আপোনাক হেল্প কৰিব এইবিলাকৰ পৰা ওলাই অহাত। ছাপ'জ আপুনি অস্থিৰ, আপোনাৰ মন অশান্ত, অনবৰতে খং উঠি থাকে, আপুনি যদি 21 দিন দিনটোত 21 বাৰ কৰি ৰিপিট কৰে, ব্ৰহ্মা মুহূৰ্তৰ পৰা আৰম্ভ কৰি ৰাতি শোৱাৰলৈকে, যে মই শান্ত স্বৰূপ, শান্তি মোৰ স্বধৰ্ম, শান্তি মোৰ জনমসিদ্ধ অধিকাৰ, মই শান্ত আৰু স্থিৰ ষ্টেবল, আজিৰ দিনটো মই শান্তিপূৰ্বকভাৱে যিকোনো কথা বতৰাৰ সন্মুখীন হ'ম, কথা পাতিম আৰু সকলো পৰিস্থিতি বা ব্যক্তিৰ লগত মই শান্তিপূৰ্বকভাৱে মুখামুখি হ'ম, নিজে নিজক প্ৰতিজ্ঞা কৰি ল'লোঁ, হৈ গ'ল। যেতিয়া পৰিৱেশ পৰিস্থিতি আহিব, মনে আপোনাক সহায় কৰিব যে তুমি শান্ত স্বৰূপ, শান্তিভাৱে কৰা। তেতিয়া মন হৈছে আমাৰ মালিক, এই গোটেই কৰ্ম ইন্দ্ৰিয়ৰ মালিকেই হৈছে মন আৰু বুদ্ধি, আত্মা, আমি যাক আত্মা বুলি কওঁ, মন, বুদ্ধি আৰু সংস্কাৰ, সি আমাক সহায় কৰিব দেই। গতিকে আপোনাৰ সকলোতকৈ প্ৰিয় বন্ধু মন, আচলতে মনক সেইবাবে দিয়াৰ সময় আছে, সংকল্প দিয়ক, যি প্ৰব্লেম আছে তাৰ অপজিট সংকল্প দিয়ক। ৰাতিপুৱা অমৃতবেলা ব্ৰহ্মা মুহূৰ্তত 21 দিন যদি আপুনি একেৰাহে 21 বাৰকেও লওঁতে কিন্তু সাৱধান, আত্মবিশ্বাসৰে ল'ব লাগিব, মই নিৰোগী হওঁ, যিমানে বেমাৰ নহওক কিয়। কিন্তু এনেকুৱা নহয় যে বেমাৰটো একে 100% শেষ হৈ যাব, নহয়, আপোনাৰ মানসিক শক্তিটো বৃদ্ধি কৰি ৰাখিব, মনৰ শক্তি বৃদ্ধি কৰি ৰাখিব দেই। যি মানুহৰ মানসিক শক্তি বহুত বেছি দৃঢ় আৰু শক্তিশালী, সেই লোকৰ বহু লোক আমাৰ উদাহৰণতে আছে, বহু লোকে 2-3বাৰলৈকে কেঞ্চাৰ ডিটেক্ট কৰিছে, কিন্তু আজিলৈকে খুব ভালকৈ জীয়াই আছে, মানসিক শক্তি বহুত বেছি তেওঁলোকৰ যেতিয়া চেক কৰা গৈছে দেই। তাতে মানসিক শক্তি আপোনাৰ বাঢ়িবই লাগিব, নহ'লে আমাৰ জ্বৰ কাহ চৰ্দিতে আমি কি হ'ব লাগিব, বেডৰিডেন হৈ যাবলগীয়া অৱস্থা হ'ব, কেঞ্চাৰটো বহুত দূৰৰে কথা, নহয় জানো। গতিকে মানসিক শক্তি বৃদ্ধি আপুনি নিজেই নিজৰ বাবে কৰক, সংকল্প লওঁতে সদায় মই হয়েই, তাৰমানে মই 100% হয়েই, তেনেকৈ লাগিলে নহওঁ, একো ডাঙৰ কথা নহয়, কিন্তু মই লওঁতে মই হওঁ বুলি মই এদিন ক'লে নহ'ব, 2 দিন ক'লে নহ'ব, 3 দিনতো নহ'ব, 21 দিন একেৰাহে অমৃতবেলা ব্ৰহ্মা মুহূৰ্ত ল'ব লাগিব। লৈ চাওকচোন আপুনি, বহুতেই কমেণ্ট বক্সত লিখে, বহুতৰ জীৱন পৰিৱৰ্তন হৈছে, নিজেই নিজক সলনি কৰিব পৰা এটাই শক্তি ভিতৰত আছে, সেইটো হৈছে পাৱাৰ অফ এফাৰ্মেশ্যন, পাৱাৰ অফ থট, পাৱাৰ অফ পাৱাৰফুল এফাৰ্মেশ্যন, যিটো আমি আমাৰ বাবে নিৰ্মাণ কৰিব পাৰোঁ। লোকে কৰিলে কিন্তু নহ'ব, এজন ষ্টুডেণ্টে নিজৰ বাবে নিজে এফাৰ্ম কৰিব লাগিব, তেওঁ যি হ'ব বিচাৰিছে সপোন, সেই সপোনক সাকাৰ, অনবৰতে সেই সপোন দেখিব লাগিব আত্মবিশ্বাসেৰে, মই হৈ গ'লোঁ। এগৰাকী মাতৃয়ে যি পৰিৱৰ্তন বিচাৰিছে ঘৰখনত, সেইটো আপুনি কল্পনা কৰিব লাগিব যে হৈ গ'ল, পাৱাৰ অফ এজাম্পশ্যন বুলি কওঁ, হৈ গ'ল দেই, যে আমাৰ হাততে সকলো আছে। ৰাতিপুৱা শুই উঠি যি আপোনাৰ প্ৰব্লেম আছে, সেই বিপৰীতে আপুনি সংকল্প লওক, সংকল্পৰ দ্বাৰা আপুনি জীৱনত যি বিচাৰে, যেনেকৈ বিচাৰে, বস্তুৰ কথা কোৱা নাই, যি আপুনি মানসিক যি বিচাৰে, সেই মানসিক স্থিতি আপোনাৰ ভৰপূৰ হ'বলৈ আৰম্ভ কৰিব। আৰু সংকল্পৰ আৰু এটা কথা কওঁ, সংকল্প লওঁতে পানী, চাহ, ভাত, খাদ্য যি খায় নাখায়, যি নকৰক কিয়,
সকলো সময়তে আপুনি সেই সংকল্পক ৰিপিট কৰিব পাৰে কিন্তু তাৰ ভাৱাৰ্থ এইটো নহয় যে পানী গিলাচ লৈ পেলাই মই জাৰি যিটো আমি জাৰা বুলি কওঁ নহয় তেনেকৈ নহয় এতিয়া ভাৱনাক আমি দেখা নাপাওঁ কোনো সাইন্টিফিক এনেকুৱা ধৰণৰ কোনো সায়েন্সৰ এনেকুৱা ধৰণৰ কোনো যন্ত্ৰ ওলোৱা নাই যি ভাৱনা দেখিব পাৰোঁ নহয় জানো কিন্তু আজিকালি অ'ৰা চেক কৰা এটা যন্ত্ৰ নিশ্চয় ওলাইছে যে আমাৰ অ'ৰাটো কেনেকুৱা নিগেটিভ নে পজিটিভ তাক চেক কৰিব পৰা এটা অ'ৰা জুখিব পৰা এটা যন্ত্ৰ ওলাইছে গতিকে সেই অ'ৰাটো মানে আমাৰ যিটো এনাৰ্জি চাৰ্কল যিটো আমি শক্তি সেই অ'ৰাটো যিটো আমি খালী চকুৰে দেখা নাপাওঁ সেই অ'ৰাটো আপোনাৰ সংকল্পৰ বলতে আপোনাৰ আচলতে গঠিত হ'ব সংকল্পত যিমান শুদ্ধ হ'ব আৰু উদাহৰণস্বৰূপে আপোনাৰ যদি দেখিছে যে ঘৰখনত যদি দেখিছে আপোনাৰ সন্তান অস্থিৰ বেলেগ সকল অস্থিৰ প্ৰথমতে আপুনি নিজৰ স্থিৰতাটো আনিব লাগিব আচলতে নিজৰ স্থিৰতা যেতিয়ালৈকে আমাৰ নাহে তেতিয়ালৈকে কিন্তু আমি আনক লৈ সংকল্প কৰিব নোৱাৰোঁ সংকল্প কৰাৰ নিয়মবিলাক আপোনালোকে জানি ল'বলগীয়া আচলতে যেতিয়ালৈকে মোৰ স্থিতিটো শান্ত স্বৰূপ নহয় তেতিয়ালৈকে মই আনক লৈ পেলাই সংকল্প কৰিব নোৱাৰোঁ সিদ্ধি নহয় দেই যেতিয়ালৈকে মই নিজেই নাজানো সংকল্প কেনেকৈ কৰিব লাগে নিজেই মোৰ ভিতৰত ইমান বেছি নেগেটিভিটি আছে সেই নেগেটিভ মাইণ্ডছেট লৈ পেলাই মই আনৰ কাৰণে সংকল্প কৰিব নোৱাৰোঁ গতিকে প্ৰথম 21 দিন নিজৰ কাৰণে সংকল্প তাৰপিছত যেতিয়া মই নিজৰ স্থিতিটো চেক কৰিম যে মই শান্ত মই পৰিৱেশ পৰিস্থিতি মুখামুখি হ'ব পাৰিছোঁ শান্তিপূৰ্বকভাৱে তাৰপিছত মই লাহে লাহে ঘৰখনৰ কাৰণে আৰম্ভ কৰিম গতিকে একেদিনতে হোৱা প্ৰচেছ নহয় টাইম লাগিব প্ৰথম 21 দিন নিজৰ বাবে তাৰপিছত সেইটো প্ৰেক্টিছ এমাহলৈ তাৰপিছত লাহে লাহে সন্তানৰ বাবে ঘৰৰ বাবে আপুনি আৰম্ভ কৰিব পাৰিব কিন্তু ৰাতিপুৱা মেডিটেশ্যন ৰাজযোগ মেডিটেশ্যনটো তাৰ বাবে আপুনি শিকিব লাগিব কাষত থকা ব্ৰহ্মকুমাৰীজ বিশ্ববিদ্যালয়ত গৈ আপুনি ৰাজযোগৰ প্ৰশিক্ষণ লওক আৰু নোৱাৰিলে আপোনালোকে দূৰত থাকিলে আপোনালোকে আমাক জনাব আমি অনলাইন কোৰ্ছৰ ব্যৱস্থা কৰোৱাই দিম কিন্তু চেণ্টাৰলৈ গৈ সেই ভাইব্ৰেশ্যনটো লোৱাটো অতি আৱশ্যক কাৰণ তাতে অনবৰতে সাংঘাতিকভাৱে তাতে মেডিটেশ্যন আমাৰ চলি থাকে তাত গৈ পেলাই যেতিয়া আপুনি বহিব সকলোৰে যি পজিটিভ সংকল্পৰ যি শক্তি সেয়া আপোনাক বহুত বেছি উৎসাহিত কৰিব আৰু তাৰ পৰাই আপুনি সংকল্প লোৱাৰ আৰু অধিক শক্তি আপুনি ল'ব পাৰিব গতিকে সংকল্প লোৱাৰ বিধিবোৰ এয়াই হৈছে একেদিনাখনে সংকল্প লৈ আপুনি একো কৰিব নোৱাৰিব 21 দিন নিজৰ বাবে তাৰপিছত আকৌ প্ৰেক্টিছ তাৰপিছত ঘৰ সংসাৰ আৰু বেলেগৰ বাবে যেতিয়াই কৰিব সেয়া আপোনাৰ অৱশ্যেই আপোনাৰ ফলৱতী হ'বই হ'ব ওম